পেইন্ট পুটি একো কৰিব নালাগে, ডাইৰেক্ট ঘৰ প্লাষ্টাৰ কৰক, প্লাষ্টাৰ কৰি এইটো লগাই দিয়ক। ৱাটাৰপ্ৰুফ হয়, 3 mm হয়। মাৰ্কেটত আপোনাৰ 1.5 mm পাব, কিন্তু আমাৰ তাত 3 mm হয়। আৰু ইয়াত এটা এলুমিনিয়াম কোটেড আছে, কিছুমানৰ এলুমিনিয়াম কোটেড নাহে। তো 900-800 টকাত ভিডিঅ'ত কৈ থাকিব এইবিলাক এলুমিনিয়াম কোটেড নাহিব, এনেকুৱা এলুমিনিয়াম কোটেড পাব। ই মানে ৱাটাৰটো প্ৰটেক্ট কৰে, আপোনাৰ মইশ্চাৰটো এবজৰ্ব কৰিব নিদিয়ে। গতিকে ফুলি ৱাটাৰপ্ৰুফ হয়। আপোনালোকক দেখাই এইটো মোৰ ৱালত লগোৱা আছে, এনেকে 10 ফুট বাই 4 ফুট আহে। মানে দুখন ৱালত এনেকুৱা এটা আপুনি দুটা সিট লগাই, দুইফালে দুটা PVC লুভাৰ সব WPC লুভাৰ সব লগাই দিলে আপোনাৰ কাম খতম। মানে তো 10 ফুট লম্বা চাওক, গোটেইটো মই খুলিব পৰা নাই। এনেকে 10 ফুট যেতিয়া লম্বা আহিব, 4 ফুট বহল আহিব, আপোনাৰ জইন নপৰে। মানে এনে 2x2 জইন আহি আছিলে, কিন্তু 2x2 আমি কি কৰো, য'ত খিৰিকী ভেন্টিলেটৰ থাকে সেইবিলাকত 2x2 ইউজ কৰো। তো এইবিলাক আৰু বেলেগ বেলেগ কালাৰৰ অপশ্যনত পাব। আৰু এতিয়া নতুন মাল আহি গৈছে, একদম নৰ্থ ইষ্টত নতুন বুলি ক'ব পাৰি, গুৱাহাটীত ফাৰ্ষ্ট টাইম। তো বেলেগত নাপাব আপুনি। এইবোৰ চাওক, এইটো গোল্ডেন কোটেডৰ লগত আহি গৈছে। এই গোল্ডেন কোটেডৰ প্ৰাইচটো অলপ বেছি থাকিব আপোনাৰ। চ' যদি বাল্ক কোৱান্টিটি থাকে ডিছকাউণ্ট থাকিব। এনেইতো আমাৰ নৰ্মেল ৰোলবিলাক 1300-1400 হয়, তাতকে ইয়াত এইকেইটা বেছি হ'ব। ইয়াত একদম ধুনীয়া ধুনীয়া কালাৰ আহি গৈছে, আপুনি যদি চাই। এইবিলাক পলিগ্ৰেনাইট ল'ব নালাগে, আপুনি UV ৰোল লৈ লওক। পলিগ্ৰেনাইটৰ এটাৰ দামত আপুনি UV ৰোল দুটা পাই যাব। আৰু ইয়াৰ কি হয়, সবচে বেষ্ট হয় আপোনাৰ কেৰিং চাৰ্জ নাই। এইটো আপোনাৰ হাততে আমাৰ ল'ৰাবিলাক লৈ যায়, আপুনি হাতত, বাছত, গাড়ীত লগতে নিব পাৰিব। এইবোৰ লগোৱাৰ পাছত আপোনাৰ ফিনিচিঙে বেলেগ আহিব ৱালখনৰ। আৰু সবচে মেইন কথা, আমাৰ যিবিলাক চিলন অহা ৱাল, আমাৰ পিটনিৰ ওপৰত ঘৰবিলাকত মানে য'ত পেইণ্ট পুটি একেবাৰে নীতিকে মানে তাতে বেষ্ট হয়। আৰু আপুনি এখন কাপোৰ তিয়াই পানীৰে ধুনীয়াকে ফেষ্টিভেলৰ সময়ত মচি দিব পাৰিব। গতিকে এনেকুৱা লুকছত আহিব। আপুনি দেখি গম পাই আছে কেনেকুৱা এটা ফিল পাব। এনেকুৱা দুটা সিট লগাই দিয়ক, আপোনাৰ ঘৰৰ লুকছ বদলি যাব। চ' এইবিলাক আপোনাৰ বাল্ক কোৱান্টিটি হ'লে, বেছিকে হ'লে অলপ ডিছকাউণ্ট পাই যাব। সবচে বেটাৰ এক কালাৰ বুলি ক'ব পাৰি। মই খুলি দেখাই দি আছো আপোনাক। তো UV ৰোলৰে আজি বেছি কালেকশ্যন। মানে নৰ্থ ইষ্টত আপুনি আমাৰ হ'লচেল হয়, আপুনি আপোনাক এড্ৰেছটো ধুনীয়াকৈ দেখাই দিম। এইবিলাক চাওক, মন্দিৰ, মছজিদ, ঘৰ, হোটেল, ৰেষ্টুৰেণ্ট সকলোতে চলিব। একদম ইউনিক পেটাৰ্ণ আহি গৈছে। তো গুৱাহাটীত ফাৰ্ষ্ট টাইম আহিব। 3 mm হয় আৰু বহুত খুব সুন্দৰ হয়। মানে এটা দুটা লগাই দিও, এখন ৱাল কমপ্লিট হৈ যাব। তো এনেকৈ বেলেগ বেলেগ কালাৰ পাব। যোনে বোলে নাই মোক বেছি জিগজাগ নালাগে, এইবিলাক কালাৰ তেওঁলোকৰ কাৰণে বেষ্ট হ'ব। তো এই তাতে এনেকৈ দেখাই দিয়ে সেইপিনে কিমান ৰোল এভেইলেবল আছে। এনেকৈ বহুত ৰোল আছে। আৰু বোলে নাই আমাক 2x2 লাগে, 2x2 কালাৰ অপশ্যন দেখাই দি আছো। তাহলে 2x2 দেখাই দিম। 2x2 চাওক, মানে এইটো আমাৰ জাষ্ট যেতিয়া শ্ব'ৰুম কৰা হৈছে। মোৰ এইখন ৱালত সিফালে মোৰ গৰ্ডন আছে, গৰ্ডনত এভেইলেবল ষ্টক। ইয়াত জাষ্ট প্ৰতিটো বস্তুৰে চেম্পুল ৰখা হৈছে। তো আপোনালোক এনেকুৱা 2x2 পাব, মাৰ্বল লুকছত পাব, গোল্ডেন প্লেটেড পাব। এইবিলাক 130 টকাৰ পৰা পাই যাব। আৰু বাল্ক কোৱান্টিটি হ'লে আৰু ডিছকাউণ্ট হ'ব আপোনাৰ। হ'লচেলাৰ ভাইসকলৰ কাৰণে স্পেচিয়েল ৰেট হ'ব। এইটো এনেকুৱা হোৱাইট পেটাৰ্ণ লাগিলে হোৱাইট পেটাৰ্ণ পাব। এনেকুৱা কিটচেন, বাথৰুম সকলোতে লগাব পাৰিব আপোনালোকে। বেলেগ বেলেগ পেটাৰ্ণ আছে, এইবিলাক চাওক। 2x2 আপোনাৰ অলপ জেগা লগাব থাকিলে এনেকৈ 4-5খন লাগিলেও লৈ যাব পাৰিব। এইটো জাষ্ট ফিল কৰিব লাগে। এইটো আপোনাৰ চাওক, টানিলেও নুঠা বস্তু, কিন্তু আপোনাৰ হাততো গ্লুটো নালাগে। আমাৰ ইন্দুৰ নিগনি ধৰা যিবিলাক বস্তু আছিলে সেনেকুৱা ধৰে। ৱালত এনেই ইমান ধুনীয়াকৈ লাগি যাব, আপুনি কল্পনা কৰিব নোৱাৰে। গতিকে এতিয়া আৰু পেইণ্ট পুটিত পইচা খৰচ কৰিব নালাগে। ইনজেকশ্যন থাকে, কেমিকেলৰ কাৰণে ইছ্যু হ'ব পাৰে। আৰু আজিকালি যিটো পুটি মাৰ্কেটত পায়, আপুনি একদম পিয়ৰ পুটি আগৰ দৰে নাপায়। গতিকে প্লাষ্টাৰ কৰক আৰু পেইণ্ট পুটি নালাগে, ডাইৰেক্ট এইটো লগাওক। ইয়াৰ পাছত আপোনাৰ বহুত বস্তু আছে, আগতো দেখুৱাইছোঁ মই যে এইবিলাক আপোনাৰ চিলিং ৱালতো লগাব পাৰে। ব্ৰিক্স এইবিলাক অনলাইনত পায়, ইয়াৰ থিকনেছটো কম। গতিকে মই দুইটা ৰাখি দেখাব ট্ৰাই কৰিম। এইটো অনলাইনত পায় 1.5 mm, এইটো অলমষ্ট 2 mm হয়। আৰু ইয়াৰ হাই ডেঞ্চিটি হয়। চ' দুইটা বস্তু, এইবিলাক 150 টকাৰ পৰা পাব, এইবিলাক 170-180 পৰা পাব। আপুনি এইবিলাক অনলাইনত এইটোৱে দেখাব, এইটো দেখাই মালটো এইটো পঠাই দিব। গতিকে
এইবিলাক 2.5 by 2.5 মানে 5 স্কয়ার ফিট হয় বেলেগ বেলেগ কালার আছে এইবিলাক আগতো দেখাইছো সিলিংত গোল্ডেনত লাগিলে গোল্ডেনত পাব এনেকে এনেকুৱা প্যাটার্ন লাগিলে এনেকুৱা প্যাটার্ন পাব ফুলৰ লাগিলে ফুলৰ পাব এইবিলাক বেডৰ পিছপিনে হওক বা ষ্টুডিঅ'ত হওক আপোনাৰ সাউন্ড প্রুফ লাগে কাবাৰ যদি ইকো হবলে হয় এইবিলাক লগালে আপোনাৰ ষ্টুডিঅ' ইউটিউবাৰ সকলোৱে বেক সাইডটো শো কৰিব কাৰণে এইবিলাক নিব পাৰে মোবাইলটোত আৰু বহুত অপচন আছে এইবিলাক গলনত আমাৰ পুৰা লাটত ষ্টক আছে যোনে হোলসেলাৰ ভাইসকলে নিব বিচাৰে এডি পেনেল দেখাই দিবা ইফালে তাতে ওয়ালতো আছে এডি পেনেলৰ বেলেগ বেলেগ অপচন আছে আপুনি বেলেগ বেলেগ কালাৰ ল'ব পাৰিব ইয়াতে আপোনাক মই দেখাই দি আছো এডি পেনেলত এনেকুৱা গোল্ডেন কোটেড আহিব এইবিলাক উডেন আমি দৌৰ বিলাকত লগাও বা বেচিনৰ ওপৰত লগাও বা ওয়ালত লগাও সিলিংত লগালে সিলিংত এনেকে আপনি এখন এখনকে লগাব পাৰে ইয়াত সব সিলিকন লাগি যাব আমি সিলিকনটো দেখাই দিবা আপনি ঘৰত নিজেও লগাব পাৰে এটো সিলিকন লৈ যাব লাগিব আৰু আপনি এই 3D প্যানেলটো লৈ গৈ ব্যাক সাইডে লগাই জাস্ট আপনি লগাই দিব আৰু ইয়াত আহে এটা মিৰৰ দুটো ৰাখি দিয়ে ইয়াত আপনি মিৰৰ লগাব পাৰে নিজৰ ফটোগ্ৰাফ লগাব পাৰে আৰু যদি সিম্পল কে লগাব বিচাৰে সিম্পল কে এটো মল্ডিং ডিজাইন হয় ইয়াতে হোয়াইটৰ পাবো গ্ৰে পাবো পুৰা হোয়াইটৰ ডিজাইনটো পাবো তোমার ফ্লাওয়ার ডিজাইন লাগিলে ফ্লাওয়ার প্রিন্ট পাবো তো 3D প্যানেল বিলাক আপনি ওয়াল প্লাস সিলিং সবতে হৈ যায় এবিলাক আপোনাৰ যদি বাল্ক কোয়ান্টিটি নিয়ে 250 হ'ব আৰু এনি 10 পিস 5 পিস নিলে 300 কে হ'ব হোলসেলার ভাইসকলৰ কাৰণে আৰু ৰেট বেলেগ হ'ব মজাক পেছ দেখাই দিছো আপোনালোকক এবিলাক কুকিজ টাইপত কপাৰ কালাৰ পাব রোজ গোল্ড পাবো গোল্ডত পাবো এইবিলাক আপনার 300 মানৰ পৰা আহিব স্টার্টিং 150 টকাৰ পৰা আছে আপনার 150 টকাৰ পৰা স্টার্টিং দেখাই দিম খালে ওয়ালতো দেখাই দিবা এইবিলাক ইয়াতে লাগি আছে এইবিলাক মেটালিকত আহিব সিলভার হক গোল্ড হক 150 টকাত আহিব এক্রিলিকত আপোনাৰ এইবিলাক 150 টকা এনেকুৱা গ্লাস ডলৰ 150 টকা এইবিলাক এক্রিলিক হোয়াইট সিলভার গোল্ড সকলো পাব এফালে লগাই দি ইয়াত ডিসপ্লে কৰি থোৱা আছে আপোনালোকে ষ্টুডিও জুৱেলাৰী শপ বা আপনার পার্লার হৈ গল বা আপনার ঘৰটো যদি অলপ হাইলাইট কৰিব বিচাৰে তো সোফাৰ পিছপিনে হওক বা আপনার মন্দিৰৰ কাষত মসজিদত বা আপনার ধৰক ড্ৰেছিং এৰিয়াৰ কাষতো আপোনালোকে হাইলাইট কৰিব বিচাৰে ওয়ালপেপাৰত নরমাল ওয়ালপেপাৰো আছে আমাৰ আৰু এইবিলাক গোল্ডেন স্ট্রিপ দেখিছে এফালে দেখাই দিবা এইবিলাক 1.5 mm আছে এইবিলাক 1.5 ইঞ্চি 1 ইঞ্চি 4 ইঞ্চিটো দেখাই দিয়া 4 ইঞ্চি যদি ফার্নিচার সব লাগে লব বিচারে 4 ইঞ্চিৰো পাই যাব গতিকে যদি রোল হিসাবত লৈ আপনি 8 পিস কে থাকে কমত পাই যাব আমি পার পিস 100 রুপিস কে ধৰো কিন্তু রোল হিসাবত লৈ আপনি লব পাৰি আৰু আপোনাৰ বাল্ক কোয়ান্টিটি হোলসেলাৰৰ কাৰণে বেলেগ থাকিব গোল্ডেন রোল আছে যদি কোনোবা বেছিকে হাইলাইট কৰিব বিচাৰে এনেকুৱা গোল্ডেন রোল এটো অলপ কষ্টলি হয় আপনি দোকানত আহিলে আপোনাক ৰেটটো কৈ দিয়া হ'ব তো আৰু দেখাই দিয়া নতুন নতুন কালেকশন কিছুমান আছে এটো সব পার্টিশনৰ কাৰণে আমি ইউজ কৰো পিউ পার্টিশন বুলি কয় সো এনেকুৱা বেলেগ বেলেগ কালাৰো পাব পিউ পার্টিশন এনেকুৱা কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে গ্লাস পিউ উইংস ইয়াতে ডিসপ্লে কৰা আছে আৰু বৰ্ডনত কাৰ্টুন আছে এইবিলাকে আপোনাৰ হাইলাইট ধৰক ফাউন্টেন ৰাখিলে আপুনি পানীৰ বা মূৰ্তি এটা বুদ্ধাৰ মূৰ্তি এটা ৰাখিলে তাৰ কাষত আমি ডিজাইন কৰি দিব পাৰো মই সাইডত ডিজাইনবিলাক দেখাই দিম আমি কৰা কাম বিলাকত তো পিউ উইংস পাব কার্টেন্স পাবো মোটা এগুলা ব্ল্যাক আউট কার্টেন্স আগতো পোৱা হৈছে এগুলা বম্বে কার্টেন্স হয় সুৰটৰ যেগুলা আহে পলিস্টাৰ আহে এটো আপোনাৰ পিওর কটন আহিব এটো হিট কন্ট্রোল হয় এটা গৰমত যদি খিৰিকিৰে আপোনাৰ গৰম আহি আছে তাক কন্ট্রোল কৰে তো ব্ল্যাক আউটৰ আপোনাৰ 2-4টা ডিজাইন ৰাখা হৈছে আৰু প্ৰতি 6 মান্থত আমাৰ কার্টেন্সৰ চেঞ্জ হৈ থাকে কালার চেঞ্জ হ'ব আপোনাৰ কোয়ালিটি চেঞ্জ হ'ব এইবিলাক লিনেনৰ হয় এনে নরমাল আপনি এইবিলাক জালি বিলাক ইউজ কৰে কিন্তু আমাৰ তাত লিনেনৰ কটন পাব ইয়াৰ লগত মানে ইয়াৰ কন্ট্ৰাস্টটো বহুতে বেছি ভাল হয় বাকি আপোনাৰ পিভিসি ফ্লুটেড প্যানেল হক পিভিসি লুভাৰস হক এইবিলাক সকলো পাব ইফালে ডিসপ্লে কৰি থোৱা আছে দেখাই দিব সো যদি পিভিসি লুভাৰস লাগে আপোনাক মই গৈ দেখাই দি আছো এইবিলাক যদি লুভাৰস আপুনি লাগে ইয়াত স্যাম্পল বিলাক
স্টাৰ্টিং আপোনাৰ ধৰক 170 পৰা পাই যাব এইবিলাক চিলিঙৰ মেটেৰিয়েল ৰিটেইলৰ হোলচেল হ'লে আৰু অলপ কম হ'ব যিবিলাক আমাৰ দোকানী ভাইসকলৰ কাৰণে এইবিলাক 170 পৰা আহিব আপোনাৰ লোৱাৰ্ছবিলাক আপোনাৰ যদি এইটো 10 ইঞ্চি হয় 10 ফুট বাই 10 ইঞ্চি হ'লে 400 টকা আৰু 12 ইঞ্চি হ'লে আপুনি 500 টকা পাব আৰু বেছি বাল্ক কোৱান্টিটি হ'লে আৰু আপোনাৰ ৰেটটো চাই ল'ব দিব পাৰে এইবিলাক হাইলাইটাৰ হয় এইবিলাক আপুনি পিলাৰত লগাব পাৰে বা 2 পিচ যদি হাইলাইট কৰিব বিচাৰে এইবিলাক আপোনাৰ হাইলাইটাৰ হয় বহুত কম দোকানত পাব এইবিলাক বেলেগ বেলেগ পেটাৰ্ণৰ আছে আপোনাৰ সো ইয়াতে মই শ্বৰুমটোত জায়গা বহুত কম তথাপি যিমানখিনি ডিসপ্লে কৰিব পাৰি ইয়াতে ডিসপ্লে কৰি দিছোঁ লম্বাটো এনেকৈ 10 ফুটকে আহে হোৱাইট পাব উডেন পাব নৰ্মেল ফাৰ্নিচাৰ কালাৰত লাগিলে এনেকৈ ময়ূৰ পাংখ এইবিলাক বহুত কমত হয় এইবিলাক সুপাৰ হেভি কোৱালিটি তথাপি 180 200 ভিতৰত পাই যাব আপুনি গতিকে নতুন বস্তু বুলি ক'লে আৰু এইটো পিউষ্টন আহি গৈছে পিউষ্টনৰ হোলচেল কাৰ্টন আছে এইবিলাক এনেকুৱা কালাৰ পাব এইটো আমাৰ ৱাল ডেকাৰৰ কাৰণে হয় ইয়াত যেতিয়া ৱাল লাইট লাগে এটা ড্ৰিম লুকছ আহে তো যোনে জানে গুগলতো দেখিছে বা নেটত দেখিছে এইবিলাক পিউষ্টনৰ কাম আমি কৰোঁ আৰু সবচে ডাঙৰ কথা দোকান বহুত পাব কিন্তু আপুনি সাৰ্ভিস নাপাব আমাৰ তাতে সাৰ্ভিসও পাব তো মই নিজে কাম কৰোঁ নিজে হাতুৰি মাৰোঁ আপোনালোকে দেখিছে বহুত ভিডিঅ'ত চাগে তো এইবিলাক উডেন পেনেল লাগিলে PVC পেনেলো পাব ইয়াতে ফ্লোৰটো দেখাব মোৰ তাতো লগোৱা আছে এইটোৱে হয় ফ্লোৰিঙৰ কাৰণে এই প্লাষ্টিকটো ফিল কৰিব লাগে কৈ দেখা যায় এই প্লাষ্টিকটো এনেকৈ ফিল কৰিব লাগে তাৰপিছত আৰু লগাব লাগে প্লাষ্টিকটো উঠাই আপুনি ডাইৰেক্ট লগাই দিয়ক যদি নিজৰ ঘৰ হয় অলপ তেৰা বেকা হ'লেও নিজেও লগাব পাৰে কোনো কথা নাই আমি লগালে মেকিং চাৰ্জটো লওঁ ইয়াতে বেলেগ বেলেগ কালাৰ অপশ্যন আহে এনেকুৱা আহিব এলাইনমেণ্টটো মিলাই লগাব লাগে আপুনি এইবিলাক আপোনাৰ এতিয়া প্ৰাইচ কমি গৈছে আগত 250 মানকে বিকিছিলোঁ এতিয়া 230 কে দি আছোঁ হোলচেল ৰেটত বেলেগ বেলেগ কালাৰ এনেকুৱা কালাৰ পাই যাব ব্লেক কালাৰো বিচাৰি আছিলে বহুতে ব্লেক কালাৰৰ মাল এভেইলেবল হৈ গৈছে সো এইবিলাক আপুনি ফ্লোৰিঙৰ কাৰণে PVC ফ্লোৰ টাইলছ গুৱাহাটীত বহুত কম পাব তো মই আনিব ট্ৰাই কৰিছোঁ PVC ভিনাইল ফ্লোৰিং আহি গৈছে দেখাই দি আছোঁ এখন আপনি এনেকৈ জাষ্ট প্লাষ্টিকটো পিল কৰিব লাগে এইটো উঠাই লগাই গ'লে হ'ল এখনৰ পাছত এখন যেতিয়া লগাব হোটেল ৰেষ্টুৰেণ্ট ৰিজৰ্টবিলাকত খুব চলে আপুনি ঘৰতো লগাব পাৰে এটা উডেন টাচ দিবৰ কাৰণে সো ভিনাইল ফ্লোৰিঙো পাই যাব আপুনি এটা পেকেটত 36 পিচ আহে পেকেট হিচাপত অলপ ডিছকাউণ্ট হ'ব গতিকে ইয়াৰ বাহিৰে আৰু বহুত বেলেগ বেলেগ বস্তু আছে আপোনাৰ মল্ডিং হৈ গ'ল WPC লুবাৰ্ছ হৈ গ'ল পলিগ্ৰেনাইট চিট লাগিলে পলিগ্ৰেনাইট চিটো পাব পলিগ্ৰেনাইট চিট খুলি নেদেখাওঁ কিন্তু ইয়াৰ কষ্টটো বেছি হৈ যায় ইয়াৰ লগত তুলনা কৰিলে আপোনাৰ যদি এইটো পলিগ্ৰেনাইটৰে কপি কৰি বনাইছে ইয়াৰ কষ্টত আপুনি এইটো দুটা পাই যাব আৰু ইয়াক কেৰি কৰোঁতে আপোনাৰ অটো এখন লাগিব ইয়াক হাততে লৈ যাব পাৰিব আৰু ইয়াত চিলিকনটো এপ্লাই কৰিব আঠাটো বেলেগকৈ লাগিব এইটোত আঠা নালাগে নিজেও কৰিব পাৰে